নমস্কাৰ আপুনি চাই আছে বিয়লিৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ ধৰ্ষণকাৰী ৰবীন দাসক তেটেলিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বৰাগাঁৱৰ নিজৰা পাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছিল সেই জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনা দুৰ্গা মন্দিৰৰ প্ৰাংগণত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি চৰম অত্যাচাৰ চলাইছিল নটাকৈ নৰপিশাচে জঘন্য তথা আখুৰি কাণ্ডৰ ভিডিঅ' বনাই ভাইৰেল কৰিছিল পাখণ্ডকেইটাই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 8 পাখণ্ডক গ্ৰেপ্তাৰ কৰাৰ লগতে গড়চুক আৰক্ষীয়ে জব্দ কৰিছে 3খন স্কুটি মূল অভিযুক্ত ৰবীন দাস কুলদীপ পিংকু দাস মৃণাল গগন বিজয় দীপাংকৰ আৰু সৌৰভ নামৰ নৰপিশাচ কেইটা গ্ৰেপ্তাৰ কৰাৰ লগতে পলাতক অৱস্থাত আছে আন এটা লম্পট পলাতক কৃষ্ণ নামৰ প্ৰাখণ্ডটোক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান অভিযুক্ত আটাইকেইটাই ড্ৰাগছ আসক্ত বুলি সন্দেহ কৰা হৈছে ইপিনে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ভুক্তভোগী মহিলাগৰাকী ঘটনা সন্দৰ্ভত গড়চুক থানাত এই পৰ্যন্ত ৰুজু হোৱা নাই ধৰ্ষণৰ কোনো গোচৰ অৱশ্যে গড়চুক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত আনহাতে ভাইৰেল ভিডিঅ'ত থকা যুৱক কেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে নিজৰাপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত পূৰ্বেও অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ মন্দিৰ চৌহদত দীৰ্ঘদিন ধৰি ড্ৰাগছ খুৰাৰ আড্ডা চলি অহাৰ অভিযোগ তুলি দুদিন পূৰ্বে ৰাজহুৱা সভাৰ পিছতে ৰাইজে গড়চুক আৰক্ষীক দিছিল গোচৰ আৰু তাৰ মাজতে মহিলাক ধৰ্ষণ কৰি অত্যাচাৰ কৰা ভাইৰেল ভিডিঅ'ই তোলপা লগাইছে সমগ্ৰ ৰাজ্য মানে আৰু ভায়োলেন্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ অচিৰ হাতত আহি পৰিলে তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখখনো ওলাই আছিলে তেতিয়া ইমিডিয়েটলি আমাৰ টিম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি দুজনমান মানুহৰ ওলালে তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মোষ্টলি জালুকবাৰী গড়চুক আৰু এজন মানুহ নুনমাটি এই তিনিটা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও অঞ্চল ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে কিছুমানে মদ খাবলৈ গৈছিলে কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত সেক্সুৱেল এছল্ট কৰিলে আৰু গেং ৰেপ কৰিলে আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লো মানে 7জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ আৰু 2জনমান মানুহ আমি পাইছোঁ নাম তেওঁলোক পলাতক হৈ আছে আমি আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে ভিক্টিম যোনগৰাকী মহিলা তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকে ধৰিব পৰা নাই সেইটো আমি চাই আছোঁ যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম বা যদি আমি বিচাৰিও নাপাওঁ যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ ল'ৰাকেইজন গোটেইকেইজন 18ৰ পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে সবতছে সৰু ল'ৰাজন 18 বছৰ আৰু সবতছে ডাঙৰজন 23 বছৰ তেওঁৰ নামকেইটা হ'ল এজন হৈছে কুলদীপ নাথ এজন বিজয় ৰাভা তাৰপিছত পিংকু দাস গগন দাস সৌৰভ বড়ো মৃণাল ৰাভা আৰু দীপাংকৰ মুখীয়া এই গোটেইকেইজনে জালুকবাৰী তেতেলীয়া আৰু বৰাগাঁও এইখিনি অঞ্চলতে বসবাস
বসবাস কৰে মানে কনসেনচুৱেলি আহিছিলে একেলগে ফুৰিব অহাৰ নিচিনাকৈ আহিছিলে যিহেতু কৈছোঁ ৰাস চলি আছিলে ৰাস চাম বুলি লগত লৈ আহিছিলে আৰু যোনজন মানুহ তেখেতৰ ঘৰলৈকে লৈ আহিছিলে তাৰপিছত ঘৰৰ পৰা গৈ পেলাই সেই লোকেশ্যনটোলৈ গৈছিলে য'ত বাকী কেইজন ল'ৰাকো মাতি দিলে তেতিয়া এই ঘটনাটো সংঘটিত এগৰাকী অসহায় মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত কেমেৰাৰ সন্মুখত আখুৰি ঘাঁহি নৰপিশাচকেইটাৰ ধৰ্ষিতাক উলংঘ কৰি চৰম অত্যাচাৰ চলাইছিল পাখণ্ডৰ দলটোৱে এয়া আখুৰিক তৃপ্তি এগৰাকী অসহায় মহিলাক নটাকৈ পাখণ্ড নটাকৈ নৰপিশাচৰ সেই বৰ্বৰ কাণ্ড সন্মুখত মহিলাক কেনেদৰে উলংঘ কৰি আখুৰিক হাঁহি মাৰিছে এইকেইটা নৰপিশাচে ইতিমধ্যে 8টা নৰপিশাচক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এটা এতিয়াও পলাতক অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ইপিনে নৰপিশাচৰ দলটোৰ পৰা 3খনকৈ স্কুটি জব্দ কৰিছে আৰক্ষীয়ে স্কুটিত মাফিয়া লিখি অঞ্চলটোত উপদ্ৰৱ চলাই অহাৰ পিছতো ড্ৰাগছ আসক্ত যুৱকৰ দলটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে ইয়া 3খন স্কুটিতে লিখা আছে মাফিয়া এটা যেন মাফিয়া গ্যাং এই মাফিয়া গ্যাংটোৰ সন্ত্ৰাস চলি আহিছিল সমগ্ৰ অঞ্চলটোত নিজকে মাফিয়া বুলি জাহিৰ কৰিব বিচাৰিছিল স্কুটিত মাফিয়া বুলি লিখি এই গ্যাংটোৰ ইতিমধ্যে 8 সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে 8টা কুখ্যাত নৰাধমক গ্ৰেপ্তাৰ কৰি বৰ্তমান আৰক্ষীয়ে জেৰা চলাই আছে আৰু বাকি এটা অভিযুক্ত এতিয়া পলাতক 3খন স্কুটি জব্দ কৰা হৈছে এই গ্যাংটোৰ পৰা এনেকুৱা ঘটনা ইয়াত হোৱা নাছিল বেয়া ঘটনা হৈছে গতিকে আমি ৰাইজে অশান্তি পাইছোঁ আমাৰ ত্ৰিশূলো পাইছোঁ গতিকে এইবিলাক মানে ভাল শাস্তি দিব লাগে ইয়াতক বাচি ৰাখি লাভ নাই জীৱনত কাৰণ এইটো বহুত বেয়া কাম হৈছে দুনিয়াত নহওক আমাৰ ল'ৰা ছোৱালী কেনেকৈ থাকিব ইয়াতে বা কেনেকৈ ভাল হ'ব জাগাটোৰো বদনাম জেগাখিনিও মানে বহুত বদনাম হৈ গৈছে আমি ধৰক থাকি এতিয়া শান্তি বনাই থাকি বিৰাট অশান্তি সৃষ্টি হৈছে গতিকে এইবিলাক চেছ কৰি দিয়া ভাল হ'ব এনেকুৱা ঘটনা হ'ব নালাগে যিগিলা আমি শুনিছোঁ দেখা নাই কিন্তু এনে আমি এইগিলাখান ঘটনা শুনা ভাল নাই এইগিলাখান ঘটনা শাস্তি দিব লাগে ইফালে মহানগৰীত নাবালিকাক অশ্লীল প্ৰস্তাৱ দি গ্ৰেপ্তাৰ হ'ল লম্পট ধৃত লম্পটটো নগাঁৱৰ কামপুৰত ধনেশ্বৰ ডেকা মহানগৰীৰ পানীখাইটিৰ ঘুলি গাঁৱত এই জঘন্য ঘটনা অঞ্চলটোত ভাড়াতীয়া হিচাপে আছিল লম্পটটো চকলেটৰ প্ৰলোভনেৰে নাবালিকাক দিছিল অশ্লীল প্ৰস্তাৱ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ধনেশ্বৰক ঘটনা সন্দৰ্ভত পানীখাইটি আৰক্ষীয়ে পক্সো আইনৰ অধীনত PGR 134 ধাৰাত ৰুজু কৰিছে গোচৰ পুষ্পাখ্যাত অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ পদপিষ্টৰ ঘটনাৰ গোচৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হয় হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত সংঘটিত হৈছিল পদপিষ্টৰ ঘটনা পুষ্পা 2ৰ প্ৰিমিয়াৰৰ সময়ত সংঘটিত হৈছিল সেই অঘটন পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ চিক্কাতপল্লী থানালৈ অনা হৈছে আল্লু অৰ্জুনক কটকটীয়া নিৰাপত্তাৰ মাজেৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত থানালৈ অনা হৈছে আল্লু অৰ্জুনক কেইবাটাও ধাৰা BNSৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছে আল্লু অৰ্জুনৰ বিৰুদ্ধে যোৱা 4 ডিচেম্বৰৰ ঘটনা আছিল 4 ডিচেম্বৰত হায়দৰাবাদৰ বিখ্যাত সন্ধ্যা থিয়েটাৰত বেনিফিট শ্ব'ৰ আয়োজন কৰা হৈছিল প্ৰিমিয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছিল আৰু সেই প্ৰিমিয়াৰ শ্ব' চলি থকাৰ সময়তেই আগতীয়াকৈ খবৰ নিদিয়াকৈ এখন খোলা গাড়ীত এণ্ট্ৰি মাৰিছিল জনপ্ৰিয় অভিনেতাগৰাকী তেতিয়াই উপস্থিত দৰ্শক অনুৰাগীৰ মাজত হৰকোল্লাসৰ সৃষ্টি হৈছিল জনপ্ৰিয় অভিনেতাগৰাকীক ওচৰৰ পৰা চাবলৈ হেতা ওপৰা লাগিছিল আৰু সেই হেতা ওপৰা লগাত পদপিষ্ট হৈ ৰেৱতী নামৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে এই ঘটনাত গোচৰ ৰুজু কৰিছিল মহিলাগৰাকীৰ স্বামীয়ে সেই গোচৰৰ ভিত্তিত আজি হায়দৰাবাদ আৰক্ষীয়ে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আল্লু অৰ্জুনক পুষ্পাৰ প্ৰিমিয়াৰ চাবলৈ গৈছিল মহিলাগৰাকী তেওঁৰ স্বামী আৰু 2 সন্তান
বুধবাৰে নিশা বহু প্ৰত্যাশিত পুষ্পা 2 দ্য ৰুল ছবিৰ প্ৰিমিয়াৰ শ্ব' আছিল, অৰ্থাৎ 4 ডিচেম্বৰৰ নিশা টিচি ক্ৰছ ৰোডৰ সন্ধিয়া থিয়েটাৰ ছবিগৃহত সংঘটিত হৈছিল সেই কৰুণ ঘটনা। বদ্ধপৃষ্ট হৈ প্ৰাণ হেৰুৱাই মহিলাগৰাকীয়ে। সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে মহিলাগৰাকীৰ এটি কণমানি শিশু। মৃত মহিলাগৰাকীৰ নাম আছিল ৰেৱতী। আল্লু অৰ্জুনক লগ পাবলৈ থিয়েটাৰ হলৰ বাহিৰত লৰা ধপৰা কৰে অনুৰাগীয়ে। ফলত হলৰ বাহিৰত সৃষ্টি হৈছিল বিশৃংখলতাৰ। ভিৰ নিয়ন্ত্ৰণৰ বাবে হায়দৰাবাদ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয়। ফলত হাজাৰ হাজাৰ অনুৰাগীৰ মাজত হোৱা হেঁচা ঠেলা তথা পদপিষ্টত মৃত্যুমুখত পৰে মহিলাগৰাকী। সামাজিক মাধ্যমত ভাইৰেল হয় লৰা ধপৰাৰ এই দৃশ্য। অতি কৰুণভাৱে এজন লোকে কণমানি এটি কোলাত দাঙি নি প্ৰাৰম্ভিক চিকিৎসা কৰি থকাও দেখিবলৈ পোৱা হৈছিল। ঘটনাৰ সময়ত ৰেৱতী নামৰ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছিল আৰক্ষী। কিন্তু টনা আজোৰাত ঘটিল অঘটন। অতি সংকটজনক অৱস্থাত কণমানি শিশুটিক প্ৰেৰণ কৰা হয় এখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ। অনুৰাগীক দৰ্শন দিবলৈ এখন উন্মুক্ত গাড়ীত আহিছিল আল্লু অৰ্জুন। দুৰ্ভাগ্যজনকভাৱে সন্ধিয়া থিয়েটাৰৰ মূল প্ৰৱেশ দুৱাৰো ভাঙি চুৰমাৰ হয় লৰা ধপৰাত। এনে দুৰ্ভাগ্যজনক ঘটনাই জোকাৰি যায় সকলোকে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰয়াগৰাজত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰে ৫,৫০০ কোটি টকাৰ কেইবাটাও অভিলাষী প্ৰকল্প। প্ৰয়াগৰাজত উপস্থিত হোৱাৰ পাছতে পূজা অৰ্চনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। হনুমান মন্দিৰ আৰু সৰস্বতী কূপতো পূজা অৰ্চনা আগবঢ়ায় মোদীয়ে। ইফালে উত্তৰ প্ৰদেশত ডাবল ইঞ্জিন চৰকাৰৰ বিকাশৰ অমৃত উপহাৰ মোদী চৰকাৰ। মুকলি কৰিলে কেইবাটাও অভিলাষী প্ৰকল্প। পুনৰ জনাইছো, উত্তৰ প্ৰদেশত ডাবল ইঞ্জিন চৰকাৰৰ বিকাশৰ অমৃত উপহাৰ মোদী চৰকাৰৰ। মুকলি কৰিলে কেইবাটাও অভিলাষী প্ৰকল্প। ৫,৫০০ কোটিৰ ১৬৭টা বিকাশ যোজনা মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১,৬১০ কোটিৰে যাত্ৰীৰ সুবিধাৰ বাবে ৯টাকৈ ৰেল ষ্টেচনৰ উন্নয়ন আৰু বিকাশ কৰা হ'ব। ১,৩৭৬ কোটি টকাৰে ৬১টা পথৰ বহলীকৰণ, সুদৃঢ়কৰণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম চলি আছে দেশত। ১,১৭০ কোটিৰে 10খন ROB ফ্লাইঅভাৰ নিৰ্মাণ, 100 কোটি টকাৰে 4টাকৈ নলাৰ অৱৰোধন, দিশ পৰিৱৰ্তন আৰু সুদৃঢ়কৰণ কৰা হ'ব। 2,304 কোটি টকাৰে 7টাকৈ স্থায়ী ঘাট আৰু 8খন নদীৰ পাৰৰ পথসমূহৰ সুদৃঢ়কৰণ কৰা হৈছে। 215 কোটি টকাৰে 13টা প্ৰয় প্ৰণালী প্ৰকল্পৰ উন্নয়ন, খোৱা পানীৰ সুবিধাৰ বিকাশ কৰা হৈছে। ইতিমধ্যে অসম্পূৰ্ণ কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ কাম চলি আছে। দেশৰ বিকাশৰ ক্ষেত্ৰত মোদী চৰকাৰে গ্ৰহণ কৰা অভিলাষী প্ৰকল্পসমূহৰ বিশদ বিৱৰণ প্ৰকাশ কৰিছে আগতীয়াকৈ। আজিৰে পৰা লোকসভাত দুদিনীয়াকৈ সংবিধান সন্দৰ্ভত বিতৰ্ক হৈছে। সংবিধান প্ৰণয়নৰ ৭৫ সংখ্যক জয়ন্তীৰ বাবে সদনত সংবিধান বিতৰ্কৰ সূচী লোৱা হৈছে। শীতকালীন অধিৱেশনত এই বিতৰ্কৰ বাবে বিৰোধীয়ে দাবী জনাই আহিছিল। বিৰোধীৰ দাবীক সন্মান জনাই লোকসভাত আজি আৰু কাইলৈ সংবিধান সন্দৰ্ভত বিতৰ্ক হৈছে। আজি সদনৰ প্ৰশ্নোত্তৰ কালৰ পাছতে সংবিধান সন্দৰ্ভত আলোচনা আৰম্ভ হয়। নিম্ন সদনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিতৰ্ক আৰম্ভ কৰে। আনহাতে 16-17 ডিচেম্বৰত ৰাজ্যসভাত সংবিধান বিতৰ্ক হ'ব। উচ্চ সদনখনত গৃহমন্ত্ৰী অমিত শ্বাহে বিতৰ্ক আৰম্ভ কৰাৰ সম্ভাৱনা। উল্লেখযোগ্য যে চৰকাৰে সংবিধান অৱমাননা কৰা বুলি বিৰোধীয়ে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছে। বিৰোধীৰ এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত সংবিধান বিতৰ্কৰ কালছোৱাত দুয়োখন সদনেই শাসক বিৰোধীয়ে উত্তাল কৰি তোলাৰ পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ প্ৰধানমন্ত্ৰীয়ে সংবিধান বিতৰ্কৰ উত্তৰ দিব। संविधान के भाग 4 में दिए गए डायरेक्टिव प्रिंसिपल्स ऑफ स्टेट पॉलिसी से यही भावना निकलकर सामने आती है। अध्यक्ष महोदय, मुझे इस बात का गर्व है, गर्व नहीं बल्कि मुझे गौरव की अनुभूति है कि प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में हमारी सरकार सबका साथ, सबका विकास, सबका विश्वास और सबका प्रयास की भावना के साथ यह काम कर रही है। हमारी सरकार भारत के संविधान में निहित धर्म और भावना दोनों के अनुरूप
काम कर रही है। अध्यक्ष महोदय, हमारा संविधान प्रोग्रेसिव है, हमारा संविधान प्रोग्रेसिव है, प्रगतिशील है, समावेशी है, परिवर्तनकारी है। हमारे संविधान ने हमें एक ऐसे समाज का के निर्माण का ब्लूप्रिंट दिया है जिसमें हर समाज जो हर प्रकार से समाज में समरसता हो, सद्भाव हो और साथ ही समृद्धि भी हो। अध्यक्ष महोदय, जहां देश के शीर्ष पद को प्राप्त करने के लिए जन्म की पहचान मायने न रखती हो, यह है हमारा संदेश। जहां एक गरीब परिवार में जन्म लिया व्यक्ति भी प्रधानमंत्री बन सके, देश का और वह देश का राष्ट्रपति भी बन सके। संविधान क्रियान्वयन के कुछ वर्षों बाद ही संविधान की मूल भावना को ताक पर रख दिया गया था अध्यक्ष महोदय, लेकिन हमारी सरकार ने संविधान के मूल्यों को खुले और सच्चे मन से स्वीकार किया है। मुझे खुशी है कि हमारी सरकार संविधान की मूल भावना को केंद्र में रखकर जनहित के मार्ग पर तेजी से आगे बढ़ रही है। हमने गुलामी की मानसिकता को समाप्त करके भारतीय न्याय संहिता, भारतीय नागरिक सुरक्षा संहिता और भारतीय साक्ष्य अधिनियम जैसे नए कानूनों को पारित किया है। अध्यक्ष महोदय, हमारी सरकार ने समाज के सभी वर्गों और विशेषकर कमजोर वर्गों के लोगों को समुचित विकास, उनके समुचित विकास को अपना यह लक्ष्य बनाया है। रिफॉर्म, परफॉर्म और अध्यक्ष महोदय ट्रांसफॉर्म के हमारे संकल्प ने आज भारत को दुनिया की सबसे बड़ी अर्थव्यवस्थाओं की कतार में लाकर खड़ा कर दिया। अध्यक्ष महोदय, তেজপুৰৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিদ্যালয় তেজপুৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী। তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনে আয়োজন কৰিছে সোণালী জয়ন্তী। আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ 9 পুৰণি ছাত্ৰ ছাত্ৰীসকল। সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি। বিভিন্ন প্ৰতিযোগিতাৰ লগতে প্ৰদৰ্শনী, সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে সোণালী জয়ন্তী উদযাপন সমিতিৰ দ্বাৰা। গ্ৰেট অকেজন বুলি ক'ম। তেওঁলোকে 1971ত ষ্টাৰ্ট কৰি 1976ত তেওঁলোকে ফাৰ্ষ্ট বেচ এপিয়াৰ কৰিছিল HSLC এক্সাম। তাৰ পৰা আজিলৈকে 36 ৰেংক মাৰ্কো পাইছে আসামৰ ভিতৰত। It's a great occasion. All the teachers, principals, headmasters, all have put their 100% effort. আমাৰ এই ডন বস্কো স্কুল এতিয়া 50 years হৈ গ'ল আৰু ইয়াৰ পৰা আমাৰ কিমান আমাৰ ষ্টুডেণ্টবিলাক আমাৰ ইয়াৰ পৰা পঢ়ি পেলাই আজি ডাঙৰ ডাঙৰ মানুহ হৈ গ'ল। একেলগে আমি ধন্যবাদ জনাইছোঁ। একেলগে আমি একেলগে মিলিজুলি আমি এই গল্ডেন জুবলি পাতি আছোঁ। প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে অভ্যস্ত কৰাৰ প্ৰচেষ্টা, মাকৰ কাষত এটা কণমানি গড় পোৱালীয়ে চলোৱা কঠোৰ অনুশীলন। মৰম আকলোৱা সন্তানে মৰম বিচাৰি মাজে মাজে কাষ চাপিছে মাকৰ। মাতৃ সন্তানৰ অপত্য স্নেহৰ মন প্ৰাণ হৰি নিব পৰা এক মনোৰম দৃশ্য। এই দৃশ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দৃশ্য। প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিল দেশী বিদেশী পৰ্যটক। এটা অতিকৈ সুন্দৰ এক দৃশ্য সকলোৱে দেখিবলৈ সক্ষম হৈছে। দেশী বিদেশী পৰ্যটকসকল আকৃষ্ট হৈছে। এক অৰ্থাৎ ক'বলৈ গ'লে যে আমি যেনেকৈ মাতৃৰ যি অপত্য স্নেহৰ কথা কওঁ, সেয়া কেৱল আমি মানৱীয় দৃষ্টিভংগীৰ দৃষ্টিৰে আমি সদায় জুখি চাওঁ। তাৰমানে আমি মানৱৰ মাতৃপ্ৰেমৰ কথাহে আমি প্ৰায় আমি দাঙি ধৰোঁ। কিন্তু আজি এই কাজিৰঙাত যিটো দৃশ্য পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, সেয়া হৈছে গঁড়ৰ এগৰাকী মাতৃৰ যি পুত্ৰৰ প্ৰতি বা কন্যাৰ প্ৰতি যিটো দায়িত্ব যি থাকিব লাগে, সেয়া কিন্তু সুন্দৰভাৱে তেওঁলোকে দেখা পাইছে। গোৱালপাৰাৰ পঞ্চৰত্নত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। পুৱাই অবৈধভাৱে চৰকাৰী মাটি দখল কৰা একাংশ লোকৰ ঘৰ বাৰী উচ্ছেদ চলালে গোৱালপাৰা জিলা প্ৰশাসনে। পঞ্চৰত্নত থকা চৰকাৰী ভূমিত 44টা পৰিয়ালে অবৈধভাৱে দখল কৰি আছিল দীৰ্ঘদিন ধৰি। বহুবাৰ জাননী দিয়াৰ পাছতো আঁতৰি যোৱা নাছিল পৰিয়ালকেইটা, যাৰ পৰিপ্ৰেক্ষিতত আজি জিলা প্ৰশাসনে উচ্ছেদ চলায় পঞ্চৰত্নত।
ইফালে প্ৰশাসনৰ উচ্ছেদৰ সময়ত কান্দোনৰ ৰোল উঠিল উচ্ছেদস্থলীত ভূমিহীন পৰিয়ালকেইটাই কণ কণ শিশুসকলক লৈ পথৰ কাষতে আশ্ৰয় লোৱা দেখিবলৈ পোৱা হ'ল উচ্ছেদিত পৰিয়ালসমূহে শীঘ্ৰে চৰকাৰক আন ঠাইত সংস্থাপনৰ বাবে দাবী জনাইছে সরকারের পাছত আমি আবেদন জানাও যে আজি এনেকুৱা যে উচ্ছেদ হৈ আছে গরিব মানুহবিলাক আর এই গরিব মানুহগুলো এই ঠান্ডার মাজত ক'ত থাকিব আর যদি অরিজিনাল আইন মোতাবেক হয় আমাক উচ্ছেদ হব লগা আছিল তেনেহলে আমাক কিবা সরকারের ফালৰ পৰা কিবা বিধি ব্যৱস্থা কৰি এনে আমাক উচ্ছেদ কৰিব লাগিছিল হয় সরকারের ফালৰ পৰা জানাইছে কিন্তু পিডব্লিউ খিনি উচ্ছেদ কৰিছে কিন্তু পিডব্লিউৰ বাহিৰতো যিবিলাক আছিল বসবাস কৰি আছিল গরিব মানুহ আজি 50-60 বছৰ হল হিন্দু মুছলমান বিহাৰী বিভিন্ন জাতি আমি বসবাস কৰি আছিলোঁ 50-60 বছৰ হৈ গ'ল এইবিলাক আমাৰ ব্যৱস্থা নকৰাকৈ যে আমাক উচ্ছেদ কৰি আছে আৰু এই ঠাণ্ডাৰ বতৰতো আমাক উচ্ছেদ কৰি আছে ঘৰ বাৰী ভঙি আছে আমাক যদি এনেকুৱা সময় দিল হয় যে আপোনালোকে বিধি ব্যৱস্থা আপোনাক কৰি দিয়া হ'ব বেলেগ ঠাইত কৰি দিয়া হ'ব তেনেহ'লে আমি অলপ সুখী হ'ল হয় গোৱালপাৰা পঞ্চৰত্নত প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰায় 50টাৰ অধিক ঘৰ এনেধৰণৰ উচ্ছেদ অভিযান চলাইছে পুৱাৰে পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যে উচ্ছেদ অভিযানৰ দৃশ্য দেখুৱাই আছোঁ ইতিমধ্যে যি অবৈধভাৱে বাস কৰি থকা লোকসকলৰ যি বাসগৃহসমূহ ইতিমধ্যে প্ৰশাসনে উচ্ছেদ কৰি অবৈধভাৱে তেওঁলোকে ইয়াত বছৰ বছৰ ধৰি ইয়াতে চৰকাৰী মাটিত তেনেধৰণৰ বাসগৃহ সাজি পেলাই বাস কৰি থকাৰ পাছত প্ৰশাসনে ইতিমধ্যে তেওঁলোকক যি জাননী প্ৰেৰণ কৰিছিল আৰু জাননী প্ৰেৰণ কৰাৰ পাছত তেওঁলোকে এই বাসগৃহসমূহ ভঙা নাছিল আৰু আজি দেখা গৈছে পুৱাৰে পৰা প্ৰশাসনৰ লোক আহি পেলাই যি উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছোঁ প্ৰায় 10খনৰ অধিক যি জেচিবি লগাই পেলাই যে অবৈধভাৱে বাস কৰি থকা এই বাসগৃহসমূহ ইতিমধ্যে উচ্ছেদ চলা পৰিলক্ষিত বিশাল আৰক্ষী বাহিনী CRPF প্ৰশাসনৰ লোক বন বিভাগৰ লোক আহি পেলাই উপস্থিত হৈ পেলাই উচ্ছেদ অভিযান চলা পৰিলক্ষিত বিশ্ব নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ কিছু কথা পাতিব বিচাৰিম আমি ক'ত যাম পাকা ৰাস্তাত ছাৰ ঘুমাম আমাৰ মাটি বাৰী নাই কি কৰিম চলি পলি লৈ গোটেই পাকা ৰাস্তাত ঘুমাম গাড়ীয়ে মাৰি থৈ যাক নহ'লে চৰকাৰ ইমান গুলি পঠাই দিছে গোটেই গুলি মাৰি থৈ যাক তাৰ পাছতে ভাঙবা পাৰব ৰাতিৰ পৰা চাহ পানী খোৱা নাই বুজিছে কিমান বছৰৰ পৰা আপুনি আছিল ইয়াতে এতে মোৰ জন্ম জাগা ছাৰ সেইকাৰণে মোক মৰবা লাগে মোৰ ল'ৰা ছোৱালী নাতি পুতাই গিলাইছে গোটেই শুনি হেনে তে মোক মৰিম মই মৰাখিনি নালাগে কেনেকুৱা ৰাতিপুৱাৰ পৰা চলি আছে নেকি ৰাতিপুৱাৰ পৰা কিমানমান ঘৰ পৰিয়াল আছে আপোনালোকৰ ইয়াত 44 ৰাতিপুৱাৰ পৰাই চলি আছে ইয়াতে বহুত দুখ লাগি আছে মানে অন্তৰটো বহুত কান্দি আছে এইটোৱে আৰু চৰকাৰ কি অনুৰোধ জনাব চৰকাৰক কি এনেকুৱা কৰিব নালাগিছিল আজিৰে পৰা গুৱাহাটীত অনন্যাস ক্ৰিয়েশ্যনৰ সৌজন্য দুদিনীয়াকৈ হাতীগাঁও বিষ্ণুপথৰ সন্মুখত শীতকালীন সামগ্ৰীৰ এক আকৰ্ষণীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে য'ত গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ আগমন ঘটিছে বিভিন্ন সা সামগ্ৰীৰে প্ৰতিখন বিপণী ভৰি পৰিছে সা সামগ্ৰী ক্ৰয় কৰাৰ লগতে গ্ৰাহকে আকৰ্ষণীয় প্ৰদৰ্শনীত উপলব্ধ থলুৱা পৰম্পৰাগত খাদ্যৰো জুতি লৈছে শুকুৰবাৰ আৰু শনিবাৰে পুৱা 11 বজাৰ পৰা বিয়লি 8 বজালৈ প্ৰতিখন বিপণী গ্ৰাহকৰ বাবে খোলা থাকিব Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল বন্যহস্তীৰ উপদ্ৰৱক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে বন বিভাগৰ দলক সবিশেষ আগবঢ়াম পৰৱৰ্তী বুলেটিনত presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল বিয়লি খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি
এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ